ধূপগুৰি হাইস্কুলৰ যিজন শিক্ষক তেখেতৰ নাম হ'ল বালিৰাম বৰদলৈ। তেখেতে এজন ছাত্ৰই তেখেতে স্কুল ইউনিফৰ্ম পিন্ধি স্কুলত আহিছিলে, কিন্তু মূৰত টুপি পিন্ধিছিলে। টুপি পিন্ধি স্কুলত অহাৰ বাবে বালিৰাম বৰদলৈ ডাঙৰীয়াই এই স্কুলটোৰ শিক্ষকে অসভ্য গালি গালাজ পাৰিছে, ল'ৰাটোক প্ৰাণে মৰাৰ ভাবুকি দিছে, দি শয়তানৰ ধৰ্ম বুলি উল্লেখ কৰি স্কুলৰ পৰা ওলাই দিছে। এতিয়া প্ৰশ্নটো হ'ল, যদি এই ছাত্ৰজনেতো স্কুলৰ যিখিনি ইউনিফৰ্ম পিন্ধিব লাগে পিন্ধিছিলে, স্কুলৰ ৰুলছ হিচাপে এটাই মিষ্টেক কৰিছিলে যে টুপিটো পিন্ধিছিলে। শিক্ষকজনে ছাত্ৰজনক ক'ব পাৰিলেহেঁতেন যে তুমি কাইলৈৰ পৰা টুপিটো পিন্ধি নাহিবা। এইটো নকৈ ছাত্ৰজনক অসভ্য গালি গালাজ পাৰি এনেকৈ আমি শুনিবলৈ পাইছোঁ, এনেকৈ ছাত্ৰজনে উল্লেখ কৰিছে যে মাৰি পেলাম, কাটি পেলাম, 1 মাহৰ দৰমহা যাব, হেন তেন এনেধৰণৰ মন্তব্য কৰিছে। এই কথাখিনি কি বুজায় যে আল্টিমেটলি ছাত্ৰজনক প্ৰাণে মাৰাৰ ভাবুকি দিছে। গতিকে প্ৰথম কথাটো হ'ল, কোনো ব্যক্তিয়ে কোনো ধৰ্মকো এনেকৈ অপমান কৰিব নোৱাৰে, শয়তানৰ ধৰ্ম বুলি উল্লেখ কৰিব নোৱাৰে। গতিকে 1 নম্বৰ কথা, শিক্ষকজনে সমগ্ৰ ইছলাম ধৰ্মকে অপমান কৰিছে এই মন্তব্যটো কৰি। দ্বিতীয়টো কথা, এজন ছাত্ৰক প্ৰাণে মৰাৰ ভাবুকি দিছে, দ্বিতীয়টো ভুল তেখেতৰ। তৃতীয়টো ভুল যে এই ধূপগুৰি হাইস্কুলৰ অভিভাৱক কিন্তু বালিৰাম বৰদলৈ ছাৰ নহয়। তেখেতে এই ছাত্ৰজনক, কোনোবা ছাত্ৰই স্কুলত ভুল কৰিলে তেখেতে শাসন কৰিব পাৰে, কিন্তু ছাত্ৰক কেনেকৈ স্কুলৰ পৰা ওলাই দিয়াৰ অধিকাৰ তেখেতে ক'ত পালে? গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঘটনাটো